ডোনাল্ড ট্ৰাম্পে পুনৰ কৈছে যে তেওঁ যদি আকৌ ইৰাণক আক্ৰমণ কৰিব বিচাৰে তেনেহলে এঘণ্টাতকৈ বেছি সময় নালাগে। এঘণ্টাৰ ভিতৰতে আক্ৰমণ সম্পন্ন হৈ যাব। তাৰ মাজতে তেওঁৰ বিৰুদ্ধে তেওঁৰেই দলৰ একাংশই অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু মাৰ্কিন সিনেটৰ ভোটত ডোনাল্ড ট্ৰাম্প পৰাস্ত হৈছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। যেহেতু মঙলবাৰে এটা নিৰ্দিষ্ট সীমা বান্ধি দিয়া হৈছিল যে মঙলবাৰে ডোনাল্ড ট্ৰাম্পে আক্ৰমণ কৰিবলৈ ওলাইছিল পুনৰ ইৰাণৰ ওপৰত, যদিও আমেৰিকাৰ বহুত ক্ষতি হৈছে। বহু ফাইটাৰ জেট এইবাৰ যুদ্ধত বিধ্বস্ত হ'ল, কিন্তু মঙলবাৰৰ সেই আক্ৰমণ কিছু সময়ৰ বাবে তেওঁ ৰখাই দিলে, কাৰণ ইউনাইটেড আৰব আমিৰশ্বাহী আৰু আন একাংশ দেশে তেওঁক অনুৰোধ কৰিলে যাতে এই আক্ৰমণ সংঘটিত নকৰে। এতিয়া 2-3 দিন আৰু সময় লৈছে। আলোচনা যদি হয় তেনেহ'লে ফলপ্ৰসূ আলোচনা হওক বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দাবী কৰিছে। ইৰাণে এই মুহূৰ্ততো সময় আছে যে সৈমান হৈ যাওক, যিবোৰ চৰ্ত পূৰ্বতে ইৰাণে বান্ধি দিছিল সেই চৰ্তবোৰ উঠাই লওক আৰু আমেৰিকাৰ সৈতে বুজাবুজিত উপনীত হওক, নহ'লে 2-3 দিনৰ ভিতৰত আমেৰিকাই ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ কৰিব। বিশ্বত যি অৰ্থনৈতিক মন্দাৱস্থা, যি জটিল অৱস্থা, সেই অৱস্থাৰ মাজতেই ডোনাল্ড ট্ৰাম্পৰ পুনৰ ভাবুকি। আমেৰিকাৰ বহুত ক্ষতি হৈছে, আমেৰিকাৰ ভিতৰ চৰাতেই প্ৰতিবাদ হৈছে, কিন্তু তাৰ মাজতো কিন্তু ডোনাল্ড ট্ৰাম্পে কোনো কাৰণতেই পিছলৈ যাবলৈ বিচৰা নাই। পুনৰ আক্ৰমণ কৰাৰ ভাবুকি দিছে, হয়তো 2-3 দিনৰ ভিতৰত পুনৰ আক্ৰমণ কৰিব পাৰে, তেনেধৰণৰ এটা ইংগিত দিছে। মঙলবাৰৰ আক্ৰমণ অৱশ্যে তেওঁ সাময়িকভাৱে বন্ধ ৰখা বুলি সতৰি কৰিছে কেইবাখনো দেশৰ অনুৰোধৰ ফলত। এতিয়া ডোনাল্ড ট্ৰাম্পে মাৰ্কিন সিনেটৰ ভোটত পৰাস্ত হোৱাৰ যিটো ৰিপৰ্ট আমাৰ হাতত আহিছে, ক'ব বিচাৰিছোঁ, ইৰাণ যুদ্ধক লৈ নিজৰ দলতেই অসন্তুষ্টিৰ সন্মুখীন হৈছে ডোনাল্ড ট্ৰাম্প, আৰু মাৰ্কিন সংসদৰ অনুমোদন অবিহনে ইৰাণৰে যুদ্ধ অব্যাহত ৰখাৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা কৰ্তন বিচাৰি মাৰ্কিন উচ্চ সদনত হোৱা ভোটাভুটিত ট্ৰাম্পৰ দল ৰিপাব্লিকান পাৰ্টিৰ 4জনকৈ সিনেটৰে ট্ৰাম্পৰ বিৰুদ্ধে ভোটদান কৰিছে। নিজৰ দলৰেই সিনেটৰে তেওঁৰ বিৰুদ্ধে ভোটদান কৰিছে। ক্ৰছ ভোটিঙৰ আশ্ৰয় লৈছে তেওঁলোকে, আৰু সিনেটত 50-ৰ পৰা 47 ভোটত প্ৰস্তাৱটো গৃহীত হয়। 4 সাংসদে ক্ৰছ ভোটিঙৰ আশ্ৰয় লোৱাৰ উপৰি আন 3 ৰিপাব্লিকান সিনেটৰে ভোটদানৰ সময়ত অনুপস্থিত থাকে। তেওঁলোকৰ নামবোৰো আছে, আমি সেই নামবোৰো ক'ম। মানে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্তক লৈ, তেওঁৰ যিবোৰ নীতি আছে, যিবোৰ স্থিতি আছে, তাক লৈ মাৰ্কিন যুক্তৰাষ্ট্ৰতে অসন্তুষ্টি বৃদ্ধি পাইছে। মূল্যবৃদ্ধিয়ে বিশ্বৰ আন দেশক কোঙা কৰিছে, কিন্তু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰো অৱস্থা একেবাৰে শোচনীয়। কালি এটা ৰিপৰ্ট আহিলে য'ত আমেৰিকাত চিকিৎসাৰ বাবদ যিটো ব্যয় পূৰ্বতে এনেও বেছি আছিল, এতিয়া সেই ব্যয় আৰু দুগুণলৈ বৃদ্ধি পালে। আমি সকলোৱে জানো যে আমেৰিকাত চিকিৎসা কৰিবলৈ গ'লে কিমান খৰচ হয়। সেয়েহে আমেৰিকাৰ যিসকল জনসাধাৰণ আছে তেওঁলোকে চিকিৎসাৰ বাবে আন দেশলৈ ঢাপলি মেলিবলগীয়া হয়। অতি ব্যয়বহুল চিকিৎসা ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰৰ, কিন্তু সেই ব্যয় এই 2 দিনত কালি অহা ৰিপৰ্ট মতে আৰু দুগুণলৈ বৃদ্ধি পাইছে। মানে মানুহে এতিয়া চিকিৎসা কৰিবলৈ 100 বাৰ ভাবিব লাগিব আমেৰিকাত। বস্তু বাহানিৰ দাম বহুত বৃদ্ধি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়া দুৰ্ভিক্ষ সদৃশ এক পৰিৱেশ হ'ব বুলিও একাংশ বিশ্লেষকে সতৰি কৰিছে। অৱশ্যে তাৰ বাবে সময় আছে, কিন্তু সেই দিনো আহিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে, আৰু সেইবোৰে আশংকা কঢ়িয়াই আনিছে। আৰু ডোনাল্ড ট্ৰাম্প হয়তো সেইবাবেই হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাৰ দৰে হৈছেগৈ আৰু যি টি সিদ্ধান্ত সতৰি কৰি আছে। আৰু ডোনাল্ড ট্ৰাম্পক পূৰ্বে বহুবাৰ সকিয়নি দিয়া হৈছিল তেওঁৰ চিনেটৰসকলৰ তৰফৰ পৰা, কিন্তু ডোনাল্ড ট্ৰাম্পে সেই সকিয়নিবোৰ মানি লোৱা নাছিল, যাৰ পৰিণতিত এতিয়া আমেৰিকাৰ অৱস্থা অতি শোচনীয়। কিন্তু যুদ্ধবাজ আমেৰিকাই যুদ্ধ এৰি দিব বিচৰা নাই। আমাৰ হাতত নামবোৰ আছে, আপোনালোকক নামবোৰ ক'ব বিচাৰিছোঁ। যিহেতু 4 সাংসদে ক্ৰছ ভোটিঙৰ আশ্ৰয় লোৱাৰ উপৰি আন 3 ৰিপাব্লিকান সিনেটৰে ভোটদানৰ সময়ত অনুপস্থিত থাকে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দল ৰিপাব্লিকান পাৰ্টিৰ কেণ্টুকিৰ সিনেটৰ ৰেণ্ড পাউল, মেইনেৰ সুচান কলিন্স, আলাস্কাৰ লিছা মুৰকাউস্কি আৰু লুইজিয়ানাৰ সিনেটৰ বিল কেছিডিয়ে প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। তাৰ বিপৰীতে পেনচিলভেনিয়াৰ ডেম'ক্ৰেট সিনেটৰ জন ফেটাৰমেনে প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে। মানে যুদ্ধ বন্ধ হ'ব লাগে সেই বিষয়টোৰ ক্ষেত্ৰত কোৱা হৈছে। ইফালে পাছত সামাজিক মাধ্যমত সিনেটৰ কেছিডিয়ে এই বুলিও উল্লেখ কৰিছে যে ইৰাণৰ পাৰমাণৱিক আঁচনি ধ্বংস কৰাৰ বাবে ট্ৰাম্প প্ৰশাসনে চলোৱা প্ৰচেষ্টাক মই সমৰ্থন জনাওঁ, যদিও এপিক ফিউৰি সংসদক হোৱাইট হাউচ আৰু পেণ্টাগনে অন্ধকাৰত ৰখাটো দুৰ্ভাগ্যজনক। সিনেটত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা কৰ্তনৰ প্ৰস্তাৱ গৃহীত হ'লেও প্ৰকৃতাৰ্থত এই পৰাজয় প্ৰতীকীহে। মানে এই পৰাজয়ৰ অৰ্থ নাথাকে। যুদ্ধ ক্ষমতা আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত এতিয়াও মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হাতত কৰ্তৃত্ব আছে। সেয়েহে হয়তো ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে কৈছে যে 1 ঘণ্টাৰো বেছি সময় নালাগে। 1 ঘণ্টাৰ ভিতৰত
মই পুনৰ আক্ৰমণ সংঘটিত কৰিব পাৰোঁ ইৰানৰ ওপৰত আৰু ইৰানক ধ্বংসস্তূপত পৰিণত কৰিব পাৰোঁ। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই কথাবোৰেই গোটেই বিশ্বক অশান্ত কৰি ৰাখিছে। মূল্যবৃদ্ধি গোটেই বিশ্বজুৰি হৈছে, গোটেই বিশ্বজুৰি এতিয়া বহু উদ্যোগ বন্ধ হোৱাৰ উপক্ৰম হৈছে, গোটেই বিশ্বজুৰি এতিয়া মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে, গোটেই বিশ্বজুৰি এতিয়া মানুহৰ ভ্ৰমণবোৰ বাতিল কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, বিমানৰ যাত্ৰা খৰচ বৃদ্ধি পাইছে, গোটেই বিশ্বজুৰি হৈ আছে। আৰু ডোনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীৰ কথা বাৰে বাৰে কৈ থাকে, ডোনাল্ড ট্ৰাম্পে ইৰানক ধ্বংস কৰাৰ কথা বাৰে বাৰে কৈ থাকে আৰু ইৰানেও পিছলৈ যোৱা নীতি এতিয়ালৈকে গ্ৰহণ কৰা নাই, তেওঁলোকেও কোনো কাৰণতে শিৰ নত নকৰোঁ বুলি কৈ আছে। ইৰানৰ এই স্থিতি আৰু ডোনাল্ড ট্ৰাম্পৰ এনে স্থিতিৰ ফলতেই যুদ্ধৰ এক ভয়ংকৰ অৱস্থা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰসকলে যদিও বিৰোধিতা কৰিছে একাংশই ডোনাল্ড ট্ৰাম্পৰ কিছু সিদ্ধান্তৰ, কিন্তু সেইবোৰে একো কামত অহা নাই। কাৰণ এতিয়াও ৰাষ্ট্ৰপতি হিচাপে যিখিনি কৰ্তৃত্ব পাব লগা আছে সেইখিনি কৰ্তৃত্ব তেওঁৰ হাতত আছে, মাত্ৰ প্ৰতীকী ৰূপতহে প্ৰতিবাদবোৰ কৰাত সীমাবদ্ধ হৈ আছে। আমি ক'ব বিচাৰিছোঁ, চিনেটত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ ৰাষ্ট্ৰপতি ক্ষমতা কৰ্তনৰ প্ৰস্তাৱ গৃহীত হ'লেও প্ৰকৃতাৰ্থত এই পৰাজয় প্ৰতীকীহে। যুদ্ধ ক্ষমতা আইন প্ৰযোজ্য হ'বলৈ হ'লে চিনেট আৰু প্ৰতিনিধি সভা মানে নিম্ন সদনত প্ৰস্তাৱ 2/3 ভোটত গৃহীত হ'ব লাগে, যিটো হোৱা নাই এতিয়ালৈকে। প্ৰতিনিধি সভাত ট্ৰাম্পৰ দলৰ শক্তি 217, বিৰোধীৰ শক্তি 212 আৰু 100জনীয়া চিনেটত ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ শক্তি 53 আৰু ডেম'ক্ৰেটিক পাৰ্টিৰ শক্তি 45। 2 নিৰ্দলীয় চিনেটৰে সাধাৰণতে ডেম'ক্ৰেটিক পাৰ্টিক সমৰ্থন জনাই আহিছে। যি কি নহওক, এনেধৰণৰ সমৰ্থনেও এতিয়ালৈকে ট্ৰাম্পক লৰাব পৰা নাই, কাৰণ ইতিমধ্যে কৈছোঁ এতিয়াও ট্ৰাম্পৰ শক্তি তেওঁলোকৰ চিনেটত বা সদনত বৃদ্ধি হৈয়ে আছে। মাৰ্কিন চিনেটত এতিয়াও ট্ৰাম্পৰ শক্তি হ্ৰাস পোৱা নাই, যাৰ ফলতে এই যুদ্ধক ইচ্ছা কৰিও নিজৰ দেশৰ প্ৰতিনিধিয়ে মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে স্তব্ধ কৰিব পৰা নাই বা ডোনাল্ড ট্ৰাম্পক নাকি লগাব পৰা নাই। তেওঁলোকৰ সেইটো ৰাজনৈতিক এটা ধৰ্ম, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই ৰাজনৈতিক ধৰ্মটো এতিয়াও বিঘ্নিত হোৱা নাই, যাৰ ফলতেই ডোনাল্ড ট্ৰাম্পে এতিয়াও দপদপাই বিভিন্ন কথা কৈ থাকিব পাৰিছে, বিভিন্ন কাৰুকাৰ্য সংঘটিত কৰি থাকিব পাৰিছে। একমাত্ৰ ডোনাল্ড ট্ৰাম্পৰ ভুলৰ বাবেই গোটেই বিশ্বজুৰি এতিয়া অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈ আছে। আৰু কিমান দিন এনেধৰণৰ অশান্তি থাকে কোনেও নাজানে, কিমান দিনলৈকে এটা চেপা উত্তেজনাত আমি থাকিব লাগে কোনেও নাজানে। সামাজিক, অৰ্থনৈতিক সকলো দিশতে ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে। আশা কৰিম এটা সুদিন যাতে উভতি আহে। এইখিনি আছিলে এই মুহূৰ্তৰ তথ্য। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ।